কামৰূপৰ দদৰত কামৰূপ আৰক্ষীৰ অভিযানত জব্দ হৈছে 1.5 কোটিৰ অধিক মূল্যৰ অপিয়াম। A01EC7479 নম্বৰৰ ট্ৰাকখনত লুকুৱাই অনা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। নিশাৰ ভাগতে এক অভিযান চলাই আৰক্ষীয়ে গোপন সূত্ৰৰ পমখিলি চলোৱা অভিযানত ইতিমধ্যে এই ট্ৰাকখনৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে অপিয়াম। 24টাকৈ পেকেটত মণিপুৰৰ টি সঞ্জয় নামৰ লোকজনে আনিছিল অপিয়াম। ট্ৰাকখনত গোপন চেম্পাৰ বনাই সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ অবৈধ অপিয়াম। আৰক্ষীয়ে ইতিমধ্যে 24 কেজি অপিয়াম জব্দ কৰিছে, লগতে আটক কৰিছে মণিপুৰৰ টি সঞ্জয় নামৰ লোকজনক। হয়, আমি দদৰা এৰিয়াত আমি নাকা কৰি থকা আমাৰ ইনফৰমেশ্যন আছিলে। ট্ৰাক এখন আমি ইণ্টাৰচেপ্ট কৰোঁ। তাৰপিছত আমি যেতিয়া চেকিঙৰ পিছত আমি অপিয়াম পাইছোঁ। আমি ৱে কৰোঁতে আমি 24 কেজি 284 গ্ৰামছ হয়। আৰু এইখিনি টি সঞ্জয় বুলি এজন উখৰুলৰ, মণিপুৰ উখৰুলৰ এজনক আমি এতিয়া আটক কৰিছোঁ। বাকী আমাৰ তদন্ত চলি আছে। ট্ৰাকতে আনিছিলে, ট্ৰাকখন আমি চেক কৰোঁতে পোৱা গ'ল আৰু লুকুৱাই আনিছিলে। আমি হয়, সেইবিলাক আমি কৰি তদন্তত ওলাব বাৰু। সেইখিনি উখৰুল, মণিপুৰৰ উখৰুল। সেই নাই, আমি অপিয়াম পাইছোঁ এতিয়া। খালিয়ে আছিলে, বাকীটো বিশেষ একো পোৱা নাই। আমি স্নিফাৰ ডগছ আমাৰ CID-য়ে প্ৰভাইড কৰিছে। স্নিফাৰ ডগছে আমাক হেল্প কৰিছে। আমাৰ কামৰূপত আছে NDPS স্নিফাৰ ডগ স্পেচিয়েলি, তেখেতেও আমাক হেল্প কৰিছে। 1.5 কোটিতকৈ বেছি হ'ব।